ফলৰ আশাত কামনাৰ সৃষ্টি হয় আৰু কামনাৰ স্বভাৱ হ'ল অসন্তুষ্টিৰ সৃষ্টি কৰা। অসন্তুষ্টিয়ে খঙৰ সৃষ্টি কৰে আৰু খঙে মোহৰ উৎপন্ন কৰে। মোহৰ ফলত আচাৰ ব্যৱহাৰৰ জ্ঞান পাহৰি যায় আৰু অনুচিত কাৰ্য কৰিবলৈ লয় আৰু এনেকুৱা ব্যক্তিক সমাজে শত্ৰু বুলি ভাবি লয়। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজিৰ ভিডিঅ'টো কিয় বনাইছোঁ, থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে। আজি কালিতে হৈ গৈছে 1K ছাবস্ক্ৰাইবাৰ। তো আজি 1K ছাবস্ক্ৰাইবাৰৰ জাৰ্ণিটো আপোনালোকক অলপমান ক'ম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মই বিশ্বাস কৰক, ভবাই নাছিলোঁ যে মোৰো 1K ছাবস্ক্ৰাইবাৰ হ'ব। আচলতে কথাবিলাক অলপমান মোৰ লগত বেলেগ ধৰণৰ। সৰুকালৰ পৰা আৰম্ভ কৰিছোঁ। সৰুকালৰ পৰাই মই ভগৱানক সদায় কমপ্লেইন তো সদায় কমপ্লেইনে কৰি থাকোঁতে গ'ল। মানে কি, যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ এই চুলিকেইটাত মানে আছিল, বহুতে মানে কাৰ্লি আছিল দিয়ক, এনেকৈ সেই হৈ কিনে ইয়াতে এটা খোপা হৈ থকাৰ নিচিনা বহুত মানে বহুত আৰু মানে আমি কেঁকোৰা বুলি কওঁ, বহুত মানে আছিল আৰু তাৰপিছত দেহৰ ৰংটো মানে হয়তো স্কিনত অলপমান আপোনালোকে মোক বগা দেখিব পাৰে, তাত কৰি ক'লা অলপমান। এতিয়া যিমান ক'লা তাত কৰিও ক'লা আছিলোঁ আগতে। তো মই মানে লাজ নকৰোঁ যে মই ক'লা আছিলোঁ বা মই ক'লা হয়, সেইটো কথা ক'বৰ কাৰণে। তো যেতিয়া সৰুতে মই ওলাই গৈছিলোঁ দোকানত পাহাৰে, তেতিয়া কাষৰ ল'ৰাবিলাকে, ছোৱালী নহয় ল'ৰাবিলাকে, এই পিছফাল চা, পিছফালৰ পৰা আকাশখন ক'লা হৈ আহিছে, এই কলি এনেকৈ কোৱা আছিল। তো তেতিয়াই ভগৱানক কমপ্লেইন কৰিছিলোঁ মই, প্ৰভু তুমি মোক ক'লা কৰি কিয় দিলা? আৰু এই যে কলি বুলি জোকাইছে নহয়, সিহঁতৰ আচলতে দোষ নাই, তোমাৰে দোষ, কাৰণ তুমি মোক ক'লা কৰি দিছা। চবকে ধুনীয়া কৰি দিছা, কিন্তু মোক তুমি ক'লা কৰি দিছা, চুলিবিলাক বেয়া কৰি দিছা, চব বেয়া কৰি দিছা তুমি। তাৰপিছত দেউতাক এদিন সুধিলোঁ যে দেউতা মোক এনেকৈ কলি বুলি কয়। দেউতাই মোক তেতিয়া কৈছিল কলিৰ মানে মেইন আচল অৰ্থ, কলি মানে হৈছে দুৰ্যোগ। আচলতে ক'লা মানুহক কলি বুলি নকয়, তই কবি যে তই কলি নহয়, ক'লাহে, এনেকৈ কবি। পিছত ক'লোঁ, কিছুমান মানুহ কি জানেনে, কোৱাৰ পিছতো মানে আপোনাক খং উঠাবৰ কাৰণে কৈয়ে থাকে। তো কোৱাৰ কাৰণে বাদ দিলোঁ, কিন্তু ভগৱানক কমপ্লেইন কৰিছিলোঁ দেই মই, তাৰপিছতো কমপ্লেইন কৰিছিলোঁ। কিছুমান মানুহতো এনেকুৱা আছে, মই এনেকৈ যাই আছোঁ নহয় টিউশ্যন ক্লাছ 8ৰ কথা মোৰ এতিয়াও মনত আছে, 8 নহয় 9ৰ কথা। মই গীতাশ্ৰী নামৰ ছোৱালী এজনী, মোৰ লগৰ ছোৱালী, তাই বহুত বগা ছোৱালীজনী, আৰু মই তাইৰ তুলনাত বহুতে ক'লা। তো তাইৰ লগত যাওঁ নহয়, কাষত আহি মোক কয়, এই কলি। ভাবক কিমান দুখ লাগিব পাৰে, ইমান কালাৰক লৈ ইমান শুনিছোঁ মই। তাৰপিছত ডাঙৰ সৰু লাহে তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কিছুমান এনেকুৱা মানে দুখ আহিল, কিতাপ কিনিবৰ কাৰণে কিবা, এইটো নহয় মোৰ দেউতাই দিব পাৰি কিনে নিদিয়ে, নহয়, সেনেকুৱা একো নহয়। সৰুকালৰ পৰা বিশ্বাস কৰক, মই কেতিয়াও দেউতাই দিয়া চলা পিন্ধি পোৱা নাই। কাৰণ কিয়, দেউতাৰ সম্বলে নাছিল চলা কিনি দিব। তো কাষৰ মানুহবিলাকৰ ল'ৰা ছোৱালীৰ পুৰণি চলা আমি পিন্ধি ডাঙৰ হৈছিলোঁ। তেখেতসকলৰ মনত পুৰণি, কিন্তু মোৰ মনত সেইযোৰ কাপোৰ নতুন আছিল। আৰু তেখেতসকলক সদায় মই ধন্যবাদ দি থাকোঁ, কাৰণ কিয় মোক লাজ আগুৰাৰ ক্ষেত্ৰত তেখেতসকলে মোক সহায় কৰিছে। আৰু যেতিয়া সৰ্থেবাৰীৰ সভা আহে, কিবা আহে, তেতিয়া আমাৰ কাষৰ খুৰী ছোৱালী এজনীৰ কাপোৰ পিন্ধি যাওঁ। এই কমপ্লেইন কৰিছিলোঁ ভগৱানক, বেলেগৰ কাপোৰ পিন্ধি যাব লাগে প্ৰভু, ছেকেণ্ড হেণ্ড কাপোৰ পিন্ধিব লাগে, তুমি কিনো এইবিলাক কৰিলা,
চবকে ভাল ভাল কাপোৰ পিন্ধাৰ সুবিধা দিছে, আমাক দিয়া নাই বোলো। কমপ্লেইন। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কিনে যেতিয়া কিতাপ কিনিবৰ কাৰণে পইচা নাপালোঁ, তেতিয়া আপোনাৰ বিশাল মেগামাৰ্ট নলবাৰীত খুলিছিল আজিৰ পৰা 6 বছৰ আগত। তেতিয়া সেই 18 বছৰ বয়সতে মই তাতে গুচি গ'লোঁ আৰু তাতে জইন কৰিলোঁ। বিশ্বাস কৰক 12 ঘণ্টাকলৈকে কাম কৰা মোৰ মনত আছে। ল'ৰাবোৰে যিমান কষ্ট কৰিছিল তাত কৰি মই যে কম কষ্ট কৰিছোঁ সেইটো মই ক'ব নোৱাৰোঁ। আজি যোনে যোনে তাত কাম কৰি আছে পুৰণা, তেখেতসকলেও মানিব লাগিব এইটো কথা। তো শেষতে ইমান কষ্ট কৰাৰ পিছতো তাৰ পৰা একো ফল নোপোৱাৰ কাৰণে মই PNG নামৰ কোম্পানী এটাত আহি গ'লোঁ। PNG মানে প্ৰক্টৰ এণ্ড গাম্বল। বহুতে সুধি থাকে তুমি ক'ত কাম কৰা বোলে। তো মই PNGত কৰোঁ, বিশালতে কৰোঁ, কিন্তু PNGৰ আণ্ডাৰত। PNGৰ কিছুমান প্ৰডাক্ট থাকে, পেইণ্টিং, হেড এণ্ড শ্বল্ডাৰ, টাইড, এৰিয়েল, এইবিলাক PNGৰ প্ৰডাক্ট। আৰু বিশালত সেইবিলাক প্ৰডাক্ট আমাৰ কোম্পানীয়ে ৰাখে আৰু আমি সেইখিনি প্ৰডাক্ট চাব লাগে, হিচাপ দিব লাগে, তাৰপিছত আপোনাৰ ডিছপ্লে বনাব লাগে, এইবিলাক কৰি আছোঁ আৰু কিবাকৈ ভাত এমুঠি খাই আছোঁ। তাৰপিছত বিশালত থাকোঁতে মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ দিয়ক, 2020 চনত নেকি, 20 চনতে হ'ব। মনৰ কথা বুলি এটা ভিডিঅ' দিছিলোঁ। তো যিয়ে নহওক, ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া মই মানে ফেচবুক আৰু আপোনাৰ হোৱাটছআপত সেই কৰিছিলোঁ, শ্বেয়াৰ কৰিছিলোঁ। এতিয়া কমেণ্ট পৰি আছে যে তোক কোনে চাব। ইউটিউব আৰু ফেচবুক পেজ গ্ৰ' হ'বলৈ হ'লে মেইন কথা এই চেহেৰাটো ভাল হ'ব লাগিব, আৰু তাৰপিছত চুলি তুলি চব ভাল হ'ব লাগিব। আৰু এনেই আৰু তই গ্ৰ' হ'ব নোৱাৰা, তো অলপমান ছালৰ যতন ল আৰু চুলিৰ যতন ল, তাৰপিছতহে কিবা হ'ব। ছোৱালী মানুহে কৈছে মোক এনেকৈ। ভাবক কেনেকুৱা লাগিব পাৰে, তাৰমানে মই ধুনীয়া নহয় আৰু। তেতিয়াও ভগৱানক কমপ্লেইন কৰিছিলোঁ, কিন্তু সেই প্ৰভু, কিবা এটা ক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে ছাল আৰু চুলিৰো ধুনীয়া হোৱাটো প্ৰয়োজন। কিন্তু 2024 জানুৱাৰী মাহত ভগৱানে মোক বহুত কৃপা কৰিলে। কৃপা কৰা বুলিয়ে ক'ম, বহুত কেইজন মানুহে লগ হৈ এটা ৰুমত মোক আত্মসন্মানত লগা মিছা কথা মোৰ ওপৰত জাপি দিলে। এতিয়া নকওঁ কি কথা কি বতৰা সেইটো, কাৰণ প্ৰভুৰ ওচৰত যেতিয়া কিছুমান কথা সমৰ্পণ কৰি দিয়া যায়, তাৰপিছত মানুহৰ আগত ক'লে সেইখন বিচাৰ ভগৱানে ভালকৈ নকৰে বুলি মই ভাবোঁ। তো মই নকওঁ, কিন্তু এইটো জানি লওক যে মোক মেণ্টেল টৰ্চাৰ কৰিছিল, যাৰ কাৰণে বহুত মই এটা ডাঙৰ বেমাৰ হৈছিল। ডক্টৰৰ ওচৰত দেখাইছিলোঁ, ৰাতি মই কান্দি উঠোঁ, চিঞৰি উঠোঁ। মানুহজনে মোক ৰাতি সাবতি ধৰে, কি হ'ল তোমাৰ বুলি। যেতিয়া 30জন মানুহৰ আগত কিছুমান আপোনাতকৈ ডাঙৰ, আপোনাতকৈ বহুত ডাঙৰ ওপৰৰ মানুহে যেতিয়া এলিগেশ্যন লগাব মিছা তেতিয়া আপোনাৰ কেনেকুৱা লাগিব। কিন্তু সেই এলিগেশ্যন লগালে মানে এইটো নহয় যে সিহঁতে মানে সেই মিটিংখনত মোক সেই কৰিব পাৰিছে। মই প্ৰতিটো কথাৰে প্ৰত্যুত্তৰ দিছিলোঁ, কিন্তু তথাপিতো থাকে নহয় মানসিক অৱস্থা এটা, মানসিকভাৱে মই ভাঙি গৈছিলোঁ আৰু বেমাৰ এটা হৈছিল। ডক্টৰে কৈছে কি যদি আপুনি এইবিলাক চিন্তা যদি আপোনাৰ আত্মসন্মানত যি লাগিছে, সেইবিলাক যি চিন্তা যদি আপুনি কৰি থাকে, তেতিয়াহ'লে আপুনি বিশেষ বেমাৰ এটাত পৰি যাব। তেতিয়া মই কি কৰিলোঁ জানে, তেতিয়া মই প্ৰভুৰ ওচৰত শৰণাপন্ন হ'লোঁ। প্ৰভুক ক'লোঁ, ঠিকছে কান্দিলোঁ। প্ৰভু, সৰুৰ পৰা ইমান দুখ, ইমান কষ্ট, প্ৰভু মই কি কৰোঁ, মোৰনো এনেকুৱা কি ভুল হৈছিল প্ৰভু, যাৰ কাৰণে তুমি মোক ইমান কষ্ট দি থাকা। প্ৰভুক দৰজাৰ খিলি মাৰি কিনে ডাইৰেক্ট মই প্ৰভুক ভাবিব ল'লোঁ। তাৰপিছত মোৰ মনত এটা কথা আহিছে যে আজিৰ পৰা প্ৰভু, এই দেহত থকা প্ৰতিটো অংগ, মোৰ লগত জড়িত হৈ থকা প্ৰতিটো ৰিলেশ্যন আপোনাৰ ওচৰত সমৰ্পণ কৰিম।
তাৰপিছত তেওঁৰ ওচৰত সমৰ্পণ কৰিলোঁ। বিশ্বাস কৰক সকলো শান্ত হৈ গৈছিল। তাৰপিছত মোৰ মনত এটাই কথা আহিছিল, এতিয়াও মই সেই ঠাইত যাই কিনে কাম কৰি আছোঁ। এতিয়া মই সহজ হ'ব পাৰিছোঁ আৰু তেখেতসকলে অলপ অলপ মোৰ লগত সহজ হ'ব পাৰিছে। মই ভাবোঁ, মনত বা কি ভাবি আছে নাজানো, কিন্তু মই তেখেতসকলৰ ভালেই ভাবোঁ। তো চব প্ৰভুৰ কৃপা। শৰণাপন্ন যেতিয়া হ'লোঁ, শৰণাপন্ন মানে চালেণ্ডাৰ, এনেকৈ চালেণ্ডাৰ হৈছোঁ। দুখন হাত যেতিয়া কোনোবাই আপোনাক পিষ্টল মাৰিব আহে, এনেকৈ যে চালেণ্ডাৰ কৰে, দুখন হাত এনেকৈ লৈ কিনে সেনেকৈ চালেণ্ডাৰ কৰিছোঁ। প্ৰভু, আজিৰ পৰা তোমাৰ ওচৰত চালেণ্ডাৰ। মই নিজক মই বুলি কেতিয়াও নাভাবোঁ। মোৰ লগত হোৱা কাম, প্ৰতিটো কাম যি হয় তুমি কৰা বুলি ভাবি ল'ম। কিন্তু প্ৰভু, যদি মই অসত্যত এই ক্ষেত্ৰত যদি অসত্য, তেতিয়াহ'লে আপুনি মোক যিমান শাস্তিতে দিব পাৰে। তাৰপিছত তেতিয়াৰ পৰা আজিলৈকে মই দুখ আহিলে কান্দি পোৱা নাই। দুখে কান্দে, এই দুখ আহিছোঁ কিয় কান্দা নাই তই, কান্দ অলপমান। মই কওঁ মই নাকান্দো, তেতিয়া দুখে কান্দে। তো প্ৰভুৰ বহুত কৃপা। এতিয়া 1K ছাবস্ক্ৰাইবাৰ হৈছে। বহুতে সেই 1K যোনে কৰি দিছে, ছাবস্ক্ৰাইবাৰখিনিক ধন্যবাদ দিম। মই প্ৰভুৰ তাত মোৰ চৰণত ভেট হিচাপে দিম, প্ৰভুৰ চৰণত থ'ম সেই 1K ছাবস্ক্ৰাইবাৰখিনিক, যাতে সকলোৰে সেই 1K ছাবস্ক্ৰাইবাৰৰ মংগল কৰে। আৰু আপোনালোককো বহুত ধন্যবাদ, কাৰণ কিয় যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে, মই জানো তেখেতসকলে চামৰাৰ সৌন্দৰ্যতাক নামানে, তেখেতসকলে মনৰ সৌন্দৰ্যতাক মানে, যাৰ কাৰণে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। তো বহুত বহুত ধন্যবাদ আপোনালোকক। বিশ্বাস কৰক, কালি ঠিকছে কান্দিছোঁ মই, ঠিকছে কান্দিছোঁ। বহুত বহুত ভাল লাগিছে। কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ, মোৰ অলপমান মাতটো ভাল নহয়, যাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। কি ক'ম, 1K হৈছে। তাৰপিছত যদিও মই আগুৱাই যাব নোৱাৰোঁ, মোৰ কোনো আপত্তি নাই, কোনো ধৰণৰ আপত্তি নাই, কোনো ধৰণৰ আপত্তি নাই। পিছলৈ যদি একো নহয়, কিবা নহয়, ইউটিউবৰ হেঙাৰ পাতে হৈছে 1K ছাবস্ক্ৰাইবাৰ। এই হেঙাৰ পাত পাৰ কৰিছোঁ। ইউটিউবৰ মেট্ৰিকৰ এক্সামটো যেনেকুৱা, ইউটিউবৰ 1K ছাবস্ক্ৰাইব কৰাটো ইমান সহজ নহয়। ঈশ্বৰে কৃপা কৰিছে, মেইন কথা। মই একো কৰা নাই, আৰু আপোনালোকৰ আশীৰ্বাদ। মোৰ গাটো ইমান এটা সুস্থ নহয়, ল'ৰাটোৰো গাটো ভাল নহয়। তো মোৰ মা দেউতা সকলোৱে ভাল পাইছে। তেখেতসকলে নাজানে 1K ছাবস্ক্ৰাইবাৰ হ'লে কি, বা এইবিলাক ভিডিঅ' কৰিলে কি কথা, কি বতৰা, কিন্তু ভাল পাইছে, কিবা এটা হৈছে। মোৰ হাজবেণ্ডজনেও খুব সুখী। ইমান মানে কি, স্ক্ৰীণত আহিব ইচ্ছা নকৰে, যাৰ কাৰণে লোৱা হোৱা নাই। তো তেখেতসকলৰ গোটেৰে আশীৰ্বাদ আছে, আৰু আশা কৰোঁ আপোনালোকেও আশীৰ্বাদ কৰিব। তো ভিডিঅ'টো ইমানখিনিয়ে। মই প্ৰায়ভাগ ভিডিঅ' ৰাতিপুৱা 4টা, 4:30 বজাৰ পৰা ষ্টাৰ্ট কৰোঁ। আজি পিছে এতিয়া বৰ্তমান 5:49 হৈছে, শুইয়ে আছে। তো মা উঠিছে, এতিয়া অলপমান সহায় কৰিব লাগিব মাক। তাৰপিছত ভিডিঅ' এডিটিং আছে, বাচ্চাক স্কুলত নিব লগা আছে, নিজে ডিউটিত যাব লগা আছে। মই আপোনালোকক একো দিব নোৱাৰোঁ, ধন্যবাদৰ বাহিৰে। কিছুমানে
ক'ব পাৰে মোৰ কন্দাখিনি নাটক বুলি, কিন্তু যিমানখিনি কথা শুনি কিনে মোক শুনি থৈ দিছোঁ সেইখিনি আচলত তেজ মাংসৰে শৰীৰ মনত পৰি গ'ল। আজিলৈ আহিছোঁ। নমস্কাৰ। সকলোৱে ভালে থাকক, কুশলে থাকক।